তাকে আজি পৃথিৱী ক্ৰিয়েশ্যন মানে এই জেগাতে নগাঁৱৰ পশ্চিম নগাঁৱত আজি আহিছোঁ আৰু জাগিৰোডৰ ওচৰত সঁচাই ভাল লাগিছে আৰু ধন্যবাদ জনাব লাগিব সকলোৱে যিধৰণে প্ৰচেষ্টাত উঠি অহা প্ৰজন্মক অভিনয় সম্পৰ্কে আচলতে এই ধাৰাটো লাহে লাহে বাঢ়ি গৈ আছে ৱৰ্কশ্বপ অভিনয় আৰু নাটক কৰ্মশালা পৃথিৱী ক্ৰিয়েশ্যনক ধন্যবাদ জনাইছোঁ তেওঁলোকে এখন নাটকো কৰিছে তেওঁলোকৰ প্ৰদৰ্শন কৰি আছে আৰু মই ইয়াত উপস্থিত হৈ এটাই ভাল লাগিছে যে অভিনয় সম্পৰ্কে যিটো ধৰণৰ এতিয়া সকলো সজাগ হৈছে ল'ৰা ছোৱালীক ডাক্তৰ ইঞ্জিনিয়াৰ বাহিৰে যে অভিনেত্ৰী আজিকালি বহুত সুবিধা আছে অভিনয়ৰ ক্ষেত্ৰত আৰু সেই প্ৰচেষ্টা যে হাতত লৈছে সকলোকে ধন্যবাদ জনাইছোঁ মই পুনৰ আহিম বুলি কৈছোঁ যেতিয়া ৱৰ্কশ্বপ হ'ব নেক্সট টাইম ৱৰ্কশ্বপতে মই নিজেও থাকিম আৰু ধন্যবাদ জনাইছোঁ আৰু আমি অগ্নিবাণৰ আমাৰ লগত আহিছে প্ৰযোজক আহিছে পৰিচালক আহিছে অগ্নিবাণ ছবি সম্পৰ্কেও কৈছোঁ যে অহা নৱেম্বৰৰ আমি 14 নৱেম্বৰত আহি আছে ছবিখন আৰু খুব সুন্দৰ এটা ছাবজেক্ট লৈ কৰিছে শৈলেন শৰ্মা প্ৰযোজক আৰু ডাইৰেক্টৰ আমাৰ মৃন্ময় শইকীয়াই কৰিছে আৰু বহু প্ৰতিষ্ঠিত অভিনেত্ৰী বিশেষকৈ মই এটাই কৈ ভাল পাম যে কুলদা কুমাৰ ভট্টাচাৰ্যৰ এখন শেষ ছবি আৰু তেওঁ আমাৰ মাজত নাই তাৰবাবে মই ভাবোঁ এই ছবিখনৰ এটা প্লাছ পইণ্ট বুলি ভাবোঁ বেষ্ট অফ দ্য বেষ্ট পাৰফৰ্মেঞ্চ তেওঁ দি থৈ গৈছে আৰু মই ভাবোঁ এইটোৱে হ'ব তেখেতৰ প্ৰতি আমাৰ শ্ৰদ্ধাঞ্জলি অগ্নিবাণ পাহৰিছোঁ মানে এই কি আছিল নায়ক আৰু খলনায়কৰ যুঁজত বগা আৰু কলাৰ শিপাৰত যেতিয়াই জন্ম হয় মই ভাবোঁ যেতিয়াই জন্ম হয় সেয়াই হৈছে অগ্নিবাণ এনেকুৱা ধৰণৰ ডাইলগ আছে আৰু মই ভাল পোৱা চৰিত্ৰ এটাত কাম কৰিছোঁ ধন্যবাদ।